বন্ধু বান্ধৱীসকল, নতুন বছৰটো হৈ পৰিব প্ৰেমময়। এইকেইটা ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ আহিব প্ৰেমৰ ঢৌ। 2025 চনটো বহুতৰে বাবে হৈ পৰিব প্ৰেমময়। কোনকেইটা ৰাশিৰ প্ৰেম জীৱন হৈ পৰিব অতি মধুৰ। প্ৰেম সকলোৰে জীৱনত নহয়। যিসকলৰ জীৱনত প্ৰেম নাথাকে তেওঁলোকৰ জীৱনত কেতিয়াবা কঠিন হৈ পৰে। প্ৰেমৰ সন্ধানত থাকে অনেক লোক। প্ৰেম হ'ল পবিত্ৰ। প্ৰিয় বন্ধু বান্ধৱীসকল, জ্যোতিষশাস্ত্ৰৰ মতে এইবাৰ মেষ ৰাশিৰ লোকসকল প্ৰেম জীৱনত সফল হ'ব। আপোনাৰ সংগীৰ সৈতে সুন্দৰ মুহূৰ্ত কটাব পাৰিব। আপোনালোক দুয়োৰে ইজনে সিজনৰ পৰা বহু আশা আছে, যদি সেইবোৰ পূৰণ নহয় তেনে অৱস্থাত আপুনি অলপ বিচলিত হ'ব পাৰে। প্ৰেমিকৰ পৰা বেছি আশা কৰা উচিত নহয়। বৃষ ৰাশিৰ লোকৰ প্ৰেম জীৱনত বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব। এই বছৰ প্ৰেমিকৰ সৈতে যোগাযোগত ধাৰাবাহিকতা বজাই ৰাখক। শান্ত জীৱন যাপন কৰিবলৈ চেষ্টা কৰক। এইবাৰ সৰু সুৰা কথাত কাজিয়া কৰা উচিত নহয়। ইয়াৰ বাবে আপুনি মানসিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। মে' মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে নিজৰ অহংকাৰ আঁতৰাই ৰাখক। মিথুন ৰাশিৰ লোকসকলে এই বছৰৰ আৰম্ভণিতে তেওঁলোকৰ প্ৰেম সম্পৰ্কীয় সকলো সমস্যা সমাধা কৰিব। আপোনাৰ বুদ্ধিমত্তাৰে আপোনাৰ প্ৰেমিকক সুখী কৰিব পাৰে। আপুনি কেতিয়াও আপোনাৰ সংগীৰ সৈতে সময় কটোৱাৰ সুযোগ নেহেৰুৱায়। আপুনি হয়তো কৰ্মক্ষেত্ৰত অতি ব্যস্ত, তেতিয়া আপোনাৰ প্ৰেমিকৰ আপোনাৰ ওপৰত খং উঠিব পাৰে। কৰ্কট ৰোগীয়ে প্ৰেমৰ ভয়ক জয় কৰিব পাৰে। বছৰৰ আৰম্ভণিতে আপোনাৰ ৰাশিত সূৰ্য, বুধ আৰু শনিৰ প্ৰভাৱত আপুনি সুখী হ'ব। আপোনজনৰ লগত বহু ভাল হ'ব পাৰে। এই সময়ছোৱাত স্বামীৰ সৈতে মৰম আৰু ৰোমাঞ্চৰ সৃষ্টি হ'ব। নৱবিবাহিতসকলে তেওঁলোকৰ জীৱন সংগী হিচাপে এজন ভাল বন্ধু বিচাৰি পাব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল পালে এটা লাইক কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল ন'টিফিকেশ্যনত কৰি ল'ব, যাতে মই ভিডিঅ' আপলোড কৰিলে আপুনি পোনপ্ৰথমে পায়।